মঞ্চত আসন অলংকৃত কৰা অসম বিধানসভাৰ সন্মানীয় বিধায়ক আৰু এইমাত্ৰ আপোনালোকৰ আগত খুব সুন্দৰকৈ আসন প্ৰদান কৰা জনীয় সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া, মঞ্চত আসন অলংকৃত কৰা আজিৰ অনুষ্ঠানটোৰ অন্যতম বিশিষ্ট অতিথি চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াকে প্ৰমুখ্য কৰি মাননীয় মীনাক্ষী ৰহমান ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি যিমানকেইজন বিশিষ্ট ব্যক্তি মঞ্চত আসন অলংকৃত কৰিছে সকলোকে মই শ্ৰদ্ধা জনাইছোঁ আৰু উপস্থিত প্ৰেক্ষাগৃহত আসন অলংকৃত কৰা সুদীপ সমাজ আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু এই কয়াকুছি যি ৮ তাৰিখৰ পৰা কুৰিহা বাঁহ বেত হস্তশিল্প আৰু বাণিজ্য মেলাৰ আয়োজন কৰা হৈছিল। আজি অন্তিমটিৰ দিনত এই মুকলি সভাত আপোনালোক উপস্থিত থাকি যিখিনি সহায় সহযোগিতা উদ্যোক্তাসকলক আগবঢ়ালে, আপোনালোকৰ যিখিনি প্ৰেৰণা সাহস তেখেতসকলক যোগান ধৰিলে, তাৰ কাৰণে আপোনালোকৰো মই শলাগ লৈছোঁ। মই টেলিভিশ্যনেই হওক সভা সমিতিয়েই হওক খুব খোলা খুলিকৈ কথা কৈ ভাল পোৱা মানুহ, মোৰ কোনো আৰ বেৰ নাথাকে। মনলৈ যিবিলাক কথা আহে মই খোলাকৈ কৈ দি ভাল পাওঁ আৰু কিছুমানে সেই কথাখিনি শুনি ভাল পায় আৰু কিছুমানে কথাখিনি বেয়া পায়। আৰু ইয়াতো আপোনালোকে মোৰ কথাখিনি কোনোবাই হয়তো ভাল পাব পাৰে আৰু কোনোবাই হয়তো এখন কাণেৰে সোমোৱাই এখন কাণেৰে লগত লগত উলিয়াইও দিব পাৰে, তেতিয়াও মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকে। সঁচা কথা ক'বলৈ গ'লে আজি আপোনালোকৰ এই কয়াকুছি অঞ্চলটোৰ এনেধৰণৰ বাণিজ্য মেলালৈ মই ইয়াৰ পূৰ্বে এবাৰ আহিছোঁ। এইবাৰেই প্ৰথমবাৰৰ কাৰণে আহিছোঁ তেনেকুৱা নহয়। ইয়াৰ আগতো মই এবাৰ আহিছিলোঁ কেইবছৰমানৰ আগতে, আৰু সেইদিনাখন মই ইয়াৰ বাণিজ্য মেলাৰ বিশেষকৈ এই হস্তশিল্পৰ বাঁহ বেতৰ যিখিনি আমাৰ কাম সেইখিনি মই সেইদিনাখন দেখিছিলোঁ। আৰু তাৰপিছত মই বিভিন্ন সভা সমিতিলৈ যেতিয়া যাওঁ, একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ আমন্ত্ৰণ গ্ৰহণ কৰি সুযোগ সুবিধা মিলিলে যিবিলাক সভা সমিতিৰ অতিথি হোৱাৰ মোৰ সুযোগ হৈ যায়, য'ত যেনেকৈ মই এই বাঁহ শিল্পটোৰ বা বেতৰ লগত জড়িত হোৱা শিল্পটোৰ কথা যেনেকৈ ক'ব লাগে মই তেনেকৈ দুই এক স্থানত কৈছোঁ। আৰু আপোনালোকৰ ইয়াতো এতিয়া মই আকৌ দ্বিতীয়বাৰৰ কাৰণে এই অঞ্চলটোলৈ আহিছোঁ। আৰু আহি মোৰ যিটো অনুভৱ হৈছে বা ইয়াত যিখিনি কথা মই এতিয়া শুনিলোঁ, হেমেন দাস ডাঙৰীয়াই কৈ থকাৰ সময়ত মই মাত্ৰ আহি পাইছিলোঁ, অকণমান শুনিছিলোঁ। বাকী কথাখিনি তেখেতে চাগে আগতীয়াকৈ ডিটেইলছত কৈছিলে। তথাপিও তেখেতৰ পৰা আৰম্ভ কৰি সন্মানীয় প্ৰিন্সিপাল ছাৰৰ পৰা ব্যৱসায়ী বন্ধুৰ পৰা একেবাৰে এতিয়াৰ মাননীয় বিধায়ক মহোদয়লৈকে যিখিনি কথা তেখেতসকলে ক'লে, এইখিনি শুনাৰ পিছত মই এটা কথাই আপোনালোকক এই মুহূৰ্তত ক'ব বিচাৰোঁ, যিটো কথা মোৰ মনলৈ আহিছে ইয়াত বহি থাকোঁতে। আমাৰ অসমত কিছুমান উৎসৱ পাৰ্বণ হয়, কিছুমান অনুষ্ঠানৰ আমি আয়োজন কৰোঁ। সেই অনুষ্ঠানবিলাকক লৈ সেই জেগাবিলাকে এটা সুকীয়া পৰিচয় লাভ কৰিছে। আৰু মই ভাবোঁ আপোনালোকৰ এই বৃহত্তৰ কয়াকুছি অঞ্চলটোতো সেই দৃষ্টিভংগীৰে যদি কিছু চিন্তা আপোনালোকে কৰে, যিসকল মানুহ এই গোটেই বাঁহ বেত হস্তশিল্পটোৰ লগত জড়িত আৰু যিয়ে এই বাণিজ্য মেলাৰ ইয়াত আয়োজন কৰিছে, কেইবাখনো বাণিজ্য মেলা হয়। মই আহোঁতে এতিয়া ৰাস্তাত দেখি আহিছোঁ, আৰু এখন এইফালে গেট আছে তাতো হৈছে, আৰু এই 16 তাৰিখৰ পৰা এখন আছে, আৰু এখন কিবা 22 নে 23 তাৰিখৰ পৰাও আছে। এনেকৈ আপোনালোকে এই অঞ্চলটোত চাগে এনেধৰণৰ
হস্তশিল্প বা বাণিজ্য মেলা বহুকেইখন হয় চাগৈ, মোৰ তেনেকুৱা এতিয়া লাগিছে। আৰু সেই দিশৰ পৰা মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, মই কোনো ইমান পৰামৰ্শ দিয়া বিশিষ্ট ব্যক্তি নহয়, কিন্তু সাধাৰণ এজন সংবাদকৰ্মী হিচাপে মোৰ মনলৈ অহা কথাটোহে মই ক'ব বিচাৰিছোঁ। যেনে ধৰক আমাৰ অলপতে হৈ গ'ল ৰাস। এই ৰাসৰ সময়ত শদিয়াৰ পৰা একেবাৰে এই ধুবুৰীলৈকে বিভিন্ন জেগাত বিভিন্ন ধৰণে ৰাস হয়। চাবলৈ গ'লে ৰাসৰ যিটো মহত্ব মাহাত্ম্য হিন্দু সমাজৰ কাৰণে একেই, কিন্তু ৰাস উদযাপনৰ যিটো প্ৰক্ৰিয়া, যিটো শৈলী, সেই শৈলীটো কিন্তু অঞ্চল ভেদে ভিন্ন। যেনে মাজুলীৰ ৰাস, নলবাৰীৰ ৰাস, পলাশবাৰীৰ ৰাস আৰু হাউলীৰ ৰাস পাৰ্থক্য আছে। ৰাসৰ সময়ত এতিয়া যদি আপুনি চাই, অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আহে মাজুলীলৈ। সকলোতে ৰাস হয়, কিন্তু ৰাসৰ কাৰণে, ৰাস চাবৰ কাৰণে আটাইতকৈ ভিৰ কৰা জেগাটো হৈছে মাজুলী। কিয়? মাজুলীলৈ যে বিদেশী পৰ্যটকো আহে, আন যিবিলাক প্ৰান্তত ৰাস হয় তালৈ কিয় নাহে? দুই, নামনি অসমৰ ভিতৰত যদি মই আপোনালোকক কওঁ, তেনেহ'লে যে উজনি অসমৰ ভিতৰত মাজুলী যেনেকৈ এটা বেলেগ ধৰণৰ ৰাসৰ গুৰুত্ব আৰু মহত্ব উদ্ভাসিত কৰি ৰখা স্থান, তেনেকৈ নামনি অসমৰ ভিতৰত নলবাৰী, পলাশবাৰী, হাউলী, ছয়গাঁও এই জেগাকেইটাৰ এটা সুকীয়া নাম আছে। কিন্তু মাজুলীৰ ৰাস আৰু নলবাৰীৰ ৰাসৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। মাজুলীত জীৱন্ত ৰাস হয়, নলবাৰীত মৃন্ময় মূৰ্তিৰ ৰাস হয়। আৰু নলবাৰীৰ ৰাসতো লাখ লাখ মানুহৰ সমাৱেশ ঘটায়। নলবাৰীৰ ৰাসলৈ বিদেশী পৰ্যটক কিমান আহে মই নাজানো, কিন্তু অসমৰ বিভিন্ন প্ৰান্তৰ যে নলবাৰীৰ ৰাস চাবলৈ মানুহ আহে, মই সেই কথাটো ক'ব পাৰোঁ। আৰু নলবাৰীৰ ৰাসৰ এটা সুকীয়া গুৰুত্বটো কি যে নলবাৰীৰ ৰাসৰ সময়ত অসমৰ যিমানবিলাক ভ্ৰাম্যমান থিয়েটাৰ, নাট্য দল আছে, গোটেই নাট্য দলবিলাকৰ তাত একেবাৰে এফালৰ পৰা কি আবাহন, কি কহিনুৰ, কি হেঙুল থিয়েটাৰ, কি বৰদৈচিলা, কি ভাগ্যদেৱী, কি বৃন্দাবন, কি এইবোৰ জ্যোতিৰূপা, আপুনি যিমানখিনি ভ্ৰাম্যমান নাট্য দল আছে সকলোৱে ৰাসৰ সময়ত নলবাৰীত একেলগে পেণ্ডেল দিয়ে। অৰ্থাৎ নলবাৰীৰ ৰাসক এই ভ্ৰাম্যমানৰ আকৌ এটা সুকীয়া গুৰুত্ব দিয়ে। তাৰ পৰা আপুনি নলবাৰীৰ পৰা অলপ এইফালে আহক, আপুনি হাউলীৰ ৰাস, হাউলীৰ ৰাসক গোটেই অসমে এটা সুকীয়া ৰূপত জানে। কেনেকৈ জানে? যে হাউলী একমাত্ৰ অসমৰ এখন ৰাস উদযাপন হোৱা স্থলী, য'ত একেলগে প্ৰায় 25ৰ পৰা 30খনকৈ গাড়ীৰ এখন লটাৰী হয় বুলি জানে অসমৰ মানুহে। আৰু সেই লটাৰীৰ এটা 100 টকীয়া টিকট কিনিবৰ কাৰণে একেবাৰে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰাও গাড়ী লৈ পেলাই মানুহে হাউলীৰ এটা টিকট ল'বলৈ আহে। তাৰমানে তাত মাৰ্চিডিজ, তাত BMWৰ পৰা আৰম্ভ কৰি, ফৰ্চুনাৰৰ পৰা আৰম্ভ কৰি একেবাৰে মস্ত নাইট ছুপাৰলৈকে, বাছলৈকে সকলোবিলাক হাউলী ৰাসখনে লটাৰী খেলৰ যোগেদি এটা সুকীয়া জনপ্ৰিয়তা দিছিল। তাৰপিছত বিভিন্ন প্ৰান্তত তেনেকুৱা লটাৰী হয়, কিন্তু অসমত যদি আপুনি চাই, মাত্ৰ 100 টকাত কোনোবাই যদি মাৰ্চিডিজ গাড়ী পাইছে, মাত্ৰ 100 টকাৰ এটা কুপন কিনি যদি কোনোবাই BMW গাড়ী পাইছে, মাত্ৰ 100 টকাত যদি কোনোবাই ফৰ্চুনাৰ গাড়ী পাইছে বা কোনোবাই অডি গাড়ী পাইছে, তেতিয়াহ'লে তাৰ আৰম্ভণি কৰা জেগাটো আছিল হাউলী ৰাস। এই যে এটা এটা অনুষ্ঠানক লৈ এটা এটা অঞ্চলে সুকীয়া ৰূপত এটা সুকীয়া চিনাকি লাভ কৰিছে, মৰ্যাদা দিব পাৰিছে, ঠিক একেদৰে
মই ক'ব বিচৰা কথাটো হ'ল যে আপোনালোকৰ এই কয়াকুছি অঞ্চলটোৰো এনেকুৱা এটা অসমৰ সমাজ জীৱনত সুকীয়া গুৰুত্ব আৰু মহত্ব আপোনালোকে আগন্তুক দিনত প্ৰতিষ্ঠা কৰিব পাৰে, যিটোৰ অন্যতম শক্তিশালী উৎস হ'ব পাৰে বাঁহ বেতৰ শিল্প।